নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা আহিবলগীয়া নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ জনালোঁ। এইকাৰণে জনালোঁ যে মই মোৰ চেনেলত প্ৰতি বছৰে বিশেষকৈ নতুন বছৰৰ ৰাশিফলৰ ওপৰত কিছু কথা আগবঢ়াওঁ। সংক্ষেপে বেছি মই ৰাশিফলৰ কথা বৰ বেছি আলোচনা নকৰোঁ, সেইটো আপোনালোকে গমেই পাইছে। কিন্তু কথা হ'ল কি, ৰাশিফলটো এটা প্ৰয়োজনীয় বস্তু হয়, কাৰণ আমাৰ জীৱনত ৰাশিফল হ'ল বৰ্তমান। এইটো আপোনালোকক কৈ থৈ দিলোঁ। ৰাশিফলৰো বহুতে ভাবে কি ৰাশিফল যদিও মই আলোচনা এনেকৈ নকৰিলেও এটা কথা কৈছোঁ, ৰাশিফল হ'ল বৰ্তমান, আৰু বৰ্তমান সময়ৰ আপোনাৰ যিটো ফল সেইটো ৰাশিফলৰ দ্বাৰা চোৱা যায়। আৰু লগ্নফলটো হ'ল পাৰ্মানেণ্ট, যিহেতু মই মেক্সিমাম মোৰ বিচাৰবিলাক লগ্নৰ পৰাই প্ৰায় কৰোঁ বা মই কওঁ। মোৰ আপোনালোকে গমেই পাইছে, বেছি দীঘলীয়া নকৰোঁ। গতিকে আহিবলগীয়া নতুন বছৰ 2026 চনটো কি কয় ৰাশি হিচাপত মইতো কৈছোঁ। কেতিয়াবা দেখা যায় যে আপোনাৰ লগ্নৰ হিচাপত যদি দশা অন্তৰত খুব বেয়া সময় চলি থাকে, তাৰ মাজেদি কিন্তু ৰাশিফলৰ কাৰণে কেতিয়াবা দেখা যায় আপোনাৰ হয়তো 2-3 মাহৰ ভিতৰত অতি শুভ ফল পাই যায় ৰাশিফলত। কিন্তু এইটো মনত ৰাখিব। আৰু ধৰক এতিয়া মই এটা কথাই কৈছোঁ যে ধৰক এতিয়া আপোনাৰ যিবিলাক ৰাশি আমি ধৰক শনিৰ 4.5 চলি থাকে, গমেই পাইছে। ঠিক গোটেই একদম 4.5 ওলাৰ লগে লগে এটা ৰাশিত 2.5 বছৰকৈ 7.5 বছৰ হয়। কিন্তু গোটেই 7 বছৰে বেয়া হ'ব নেকি? নহয়। ইয়াৰ মূল কাৰণটো এই ৰাশিফলৰ লগতো সম্পৰ্কিত হৈ থাকে। যদি ৰাশিত যদি কেতিয়াবা দেখা যায় যে শুভ ফল প্ৰদান কৰি আছে, তেনেহ'লে আপুনি শুভ ফল পাব পাৰে। কেৱল কথা হ'ল কি, যদি লগ্নৰ হিচাপত যদি দশা অন্তৰ্দশা যদি অশুভ হয়, সেই সময়ত যদি ৰাশিফলৰ যদি মানে ফলটো বিশেষকৈ ধৰক শনি ৰাহু বা কাৰোবাৰ ফল থাকে, সেনেকুৱা সংযোগ যদি অশুভ হৈ থাকে, তেতিয়া কিন্তু জাতকৰ কাৰণে কষ্টকৰ হয়। সেইটো মনত ৰাখিব। গতিকে বহুত কথা আহি পৰে ৰাশিফলটো। ৰাশিফল মানে বুজি ল'ব আপোনালোকৰ বৰ্তমান যিটো ফল, তাৰ ফলত কোৱা হয় বাৰ্ষিক হিচাপত, বা কিছুমান দেখা পাইছে দৈনিক, কেতিয়াবা দেখা পাইছে সাপ্তাহিক, কেতিয়াবা ৰাখিব 3 মাহৰ কাৰণে। এই ৰাশিফলবিলাক বিভিন্ন আপোনালোকে মাধ্যমৰ জৰিয়তে পাই থাকে। মই বৰ বেছি দীঘলীয়াকৈ নকওঁ, মই লামচাম কওঁ। মই আগতেও কৈছোঁ, আগতেও মই যোৱা বছৰো মই 2025 দিছোঁ যে সংক্ষেপে মই ৰাশিফলবিলাক সংক্ষেপে দি থৈ দিওঁ। আজিৰ পৰা মই কমপ্লিট 12টা ৰাশি দিম আৰু। গতিকে যিসকল অনুৰাগী আছে বা যিসকলে নতুনকৈ চাব, সেইসকলে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিজৰ ৰাশিটো পাই যাব। সম্যক হ'লেও কিছু আভাস পাব যে আপোনাৰ ৰাশিফলে কি কৈ আছে। মইতো ক'লোঁ ৰাশিফল মানে বৰ্তমান, যে বৰ্তমান সময়ৰ ওপৰত ভিত্তি কৰি চলি থাকে। গতিকে এই বছৰটো 2026 চন মেঘ ৰাশি। গতিকে 2026 চনটো মেঘ ৰাশি ৰাশিফল অনুযায়ী সাধাৰণতে বছৰটো মিশ্ৰিত ফল পাব। তাৰমানে কিছু উত্থান থাকিব। এইবিলাক মই ক'ব নাযাওঁ, বিশ্লেষণ কৰিব নাযাওঁ বেছি, কাৰণ বিশ্লেষণ কৰিলে বহুতে বেয়াও পায়। আমি বেছি বিশ্লেষণ কৰিব নাযাওঁ, আমি শ্বৰ্ট কৰিম। গতিকে অধিক কথা আছে, অধিক পৰিশ্ৰম কৰিব লগা হ'লেও তাৰ উপযুক্ত ফল পাব, মনত ৰাখিব। গতিকে অধিক পৰিশ্ৰম কৰিব লগা, পৰিশ্ৰমটো কিয় আহি যাব জানেনে? আপোনালোকক মই কৈ থৈ দিছোঁ নকমূলীয়, যে আপোনাৰ শনি 4.5 কিন্তু চলি আছে মেঘ ৰাশিত, সেইটো মনত ৰাখিব। গতিকে অধিক পৰিশ্ৰম কৰিব লগা হ'ব, কিন্তু তাৰ উপযুক্ত ফল হ'ব, কাৰণ ৰাশিয়ে কৈ আছে। কিন্তু আপুনি ফল পাব কিন্তু পৰিশ্ৰম কৰিলেও। নতুন বছৰত আপোনাৰ প্ৰতিটো কৰ্মত সাফল্য পাব। ৰাশিফলে কিন্তু এইটোৱে কৈ আছে যে, কি কৈছে যে নতুন বছৰত আপোনাৰ প্ৰতিটো কৰ্মত সাফল্য পাব, আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। গতিকে উন্নতি হ'ব, কেৰিয়াৰত সাফল্য আহিব, বৃহস্পতিৰ প্ৰভাৱত আয় বৃদ্ধি, আৰু গোটেই বছৰটো উপাৰ্জন কৰিব পাৰিব।
কাৰ কাৰণে বৃহস্পতিৰ কাৰণে প্ৰভাৱৰ কাৰণে এই বছৰ অসমাপ্ত কামবোৰ এই বছৰত অসমাপ্ত কামবোৰ আপুনি সম্পন্ন কৰিব পাৰিব তাৰমানে ভাল নতুন ঘৰ বা যান বাহন ক্ৰয় কৰাত সক্ষম হ'ব পাৰে যোগ আছে কিন্তু এইবাৰ আপোনাৰ নতুন ঘৰ বা যান বাহন ক্ৰয়ৰ যোগ কিন্তু মেষ ৰাশিৰ আছে শিক্ষাৰ্থীসকলৰ বাবেও এই বছৰটো শুভ বুলি ক'ব পাৰি ৰাশিফল অনুযায়ী প্ৰেম জীৱনত যিবিলাক প্ৰেমিক অৰ্থাৎ প্ৰেম জীৱনত কাৰণে বিশেষ শুভ বুলি ক'ব নোৱাৰি কিন্তু কথা আছে কিন্তু যিসকল জাতক জাতিকা অবিবাহিত যিবিলাক জাতক জাতিকা অবিবাহিত হৈ আছে সেইসকলৰ কাৰণে এই বছৰটো কিন্তু অনুকূল হ'ব ভাল হ'ব গতিকে আনফালে বিবাহিত জীৱনৰ কাৰণেও অনুকূল থাকিলেও ভাল থাকিলেও মাজে সময় কিন্তু উত্থান পতন থাকিব গতিকে জাতক জাতিকা নিজৰ স্বাস্থ্যৰ সম্পৰ্কে কথা কোৱা আছে যে জাতক জাতিকাই নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো দৰকাৰ কিছু দুৰ্বল আছে প্ৰভাৱ পৰা থকাৰ কাৰণে কিন্তু শাৰীৰিকভাৱে কিছু দুৰ্বলতা মাজে মাজে আহিব পাৰে গতিকে মেষ ৰাশিৰ সংক্ষেপে আছিল এইখিনি কথা গতিকে বেছি পিছত কম আৰু সময় পালে এতিয়া আমি শ্বৰ্ট কৰি মই 12টা ৰাশি একাদিক্ৰমে দি যাম আপোনালোকে যাৰ যি ৰাশি চাই ল'ব এৰিছোঁ সকলোৰে শুভ হওক মংগল হওক তাকে কামনা কৰিলোঁ নতুন বছৰ আহি আছে নতুন বছৰ বেছি দিন নাই আজি 15 তাৰিখ গতিকে গমেই পাইছে কাৰণে এইকেইদিনৰ ভিতৰতে মই চিম দি দিম আজিলৈ মানে